Hello students, আমাৰ আজি 9ৰ যিখন কুৱেশ্যন পেপাৰ আহিছিলে তাৰ MCQ কিটা আমি এটো ভিডিঅ'ত মই MCQ কিটা তোমালোকৰ কৈ দিম। ফাৰ্স্ট কুৱেশ্যনটো কি আহিছিলে? The SI unit of pressure is কিমান আহিছিলে? গতিকে SI unit of pressure টো এক নম্বৰটো হ'ল SI unit of pressure টো হ'ব পাস্কেল হ'ব। তাৰপিছত 2 নম্বৰটো আহিলে তোমাৰ 2 নম্বৰটো এনেকে দিয়া আছিলে P Q এটো R আৰু এটো দিয়া আছিলে Q এটো কোৱেশ্চন নং 2 কোৱেশ্চন নং 2 টো দিয়া আছিলে যে এটো P এটো R এটো Q দিয়া আছিলে হ'ব। গতিকে P টো যদি এফালে ইয়ালে যায় কাৰ্চিনটো দিয়া আছে ইয়াত কি দিয়া আছে ভেপৰাইজেশন দিয়া আছে ভেপৰাইজেশন দিয়া আছে গতিকে এটো কি হ'ব লাগিব লিকুইড হলেহে ভেপৰাইজ হ'ব লিকুইড হলে এটো গেছলে যাব হ'ব। গতিকে ভেপৰাইজ হোৱা মানে কি লিকুইড বা গেছ আকৌ এটো দিয়া আছে সাবলিমেশন কেতিয়া হ'ব যেতিয়া সলিডৰ পৰা গেছলে যাব গতিকে P টো কি হ'ব P টো হ'ব লিকুইড R টো গেছ আৰু Q টো কি হ'ব সলিড যেটো ইয়াত অপচনে নাই গতিকে আমি ইয়াৰ পৰা কি বুজি পাম যে সেবাই পেপাৰখন আমাৰ এসএফ বোৰ্ডে পেপাৰখন কাটতে ভুল এটা কৰিবই গতিকে ইয়াত অপচনটোৱে নাই P টো আমাৰ ইয়াত লিকুইড বুলি কোনটাতে নাই এটাত আছে সলিড লিকুইড গেছ এটাত আছে গেছ সলিড লিকুইড এটাত আছে সলিড গেছ লিকুইড এটো দুটা অপচন একেটাই দিলে নাই অপচন একে দিয়া নাই কিন্তু P টো লিকুইড নিদিলে গতিকে এটো আমাৰ বোৰ্ডৰ গাত বোৰ্ডে এটো যেটো ৰেগুলাৰ ভুল কৰাটো এটো কৰিবই যে এটা কোৱেশ্চন আমি ভুল দিমেই হ'ব। গতিকে 2 নম্বৰ কোৱেশ্চনটো অপচন নাই 3 নম্বৰ কোৱেশ্চনটো কি দিলে হানি এয়াৰ ওয়াটাৰ আইৰন কটন গতিকে 3 নম্বৰটোৰ এনসাৰটো হ'ব কুৱেশ্চন নং 3 টোৰ এনসাৰটো হ'ব C2 অপচন C2 এটো হ'ব এয়াৰ কটন তাৰ পিছত হ'ব ওয়াটাৰ তাৰ পিছত হানি তাৰ পিছত হ'ব আইৰন হ'ব এয়াৰতকে ই অলপ বেছি ডেন্সাৰ ইয়াতকে কিটা ডেন্সাৰ হৈ গৈ থাকিব গতিকে অপচন কি হ'ব অপচন C2 হ'ব। তাৰ পিছত 4 নম্বৰটো হেতুটো মই আহিব বুলি কৈছিলে পৰীক্ষাত আহিয়ে থাকে গতিকে এটো কি হ'ব অপচনটো কম্পোজিশন অফ ব্ৰাছটো কি হ'ব জিংক আৰু কপাৰৰ মিক্সচাৰ এটো কোৱেশ্চন নং 4 টো হ'ব এটো হ'ব অপচনটো কিয় হ'ব জিংকটো কিমান জিংকটো 30% আৰু কপাৰ হ'ব 70% গতিকে 4 ৰ